গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ ৪৯তম প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান চানমাৰীস্থিত মুখ্য কাৰ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় প্ৰতিষ্ঠা দিৱস। অনুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত থাকে বিশিষ্ট শিল্পী সীতানাথ লহকৰ। অনুষ্ঠানৰ লগত সংগতি ৰাখি চিহ্ন শীৰ্ষক এখন বছৰিকা আলোচনী উন্মোচন কৰা হয়। আলোচনীখনৰ উন্মোচন কৰে সাহিত্যিক তথা চিন্তাবিদ তিলোত্তমা মিশ্ৰই। সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় শিল্পকলাৰ এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠানৰো। প্ৰদৰ্শনী উদ্বোধক হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা লেখক হেমন্ত বৰ্মন। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ কেইবাগৰাকীও গণ্যমান্য শিল্পী উপস্থিত থাকে। 50টা বছৰ যিকোনো এটা অনুষ্ঠানৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ কথা হয় আৰু এইটো এটা এই যাত্ৰাটোত আমি আচলতে শিল্পীসকলে আমাৰ এটা সপোন আমি কঢ়িয়াইছিলোঁ। প্ৰথম আমি শিলপুখুৰীৰ বীৰেন দত্ত ছাৰৰ ঘৰত আমি গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ প্ৰতিষ্ঠা হৈছিল আৰু প্ৰতিষ্ঠা হৈছিল আধুনিক অসমৰ এজন বৰ্ণাঢ্য শিল্পকলাৰ ইতিহাসৰ এজন সৃষ্টিশীল আৰু বৰ্ণাঢ্য ব্যক্তি বেনু মিশ্ৰৰ নেতৃত্বত সেইটো সময়ত আমাৰ শিল্পকলাক সেই আৱেগ আৰু অনুভূতিক আৰু এই চেতনাক লৈ পেলাই আমি উমলি ফুৰা কিছুমান ডেকা লগ লাগি পেলাই এটা ঐক্যবদ্ধভাৱে গুৱাহাটী আৰ্টিষ্ট গিল্ডক প্ৰতিষ্ঠা কৰা হৈছিল।